ভাৰতবৰ্ষ এখন সনাতনী ধৰ্মবিশ্বাসী দেশ। গৰু এই দেশৰ পূজনীয় জন্তু। ভাৰত এখন সনাতনী দেশ, বিশ্বাসী ধৰ্ম হয় আৰু গৰু এই দেশৰ পূজনীয় জন্তু হয়। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰি এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। গৰু ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগে আৰু লগতে এখন কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিবৰ বাবে আহ্বান জনায়। গৰু কোৰবানী নিদিবলৈ আহ্বান লখিমপুৰৰ এখন মছজিদৰ ইমামৰ। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা। ইছলাম ধৰ্মী লোকসকলে গৰু, ছাগলী, মহ, ভেড়া, উট আদি জীৱ কোৰবানী কৰে। ভাৰত তথা অসমত গৰু কোৰবানী কৰাৰ সংখ্যাই অধিক হয়। দীৰ্ঘদিনে কোৰবানীক লৈ চলি আছে নানা বিতৰ্ক। বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে গৰুক মাতা হিচাপে পূজা কৰে। সেয়ে এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ মছজিদ আৰু ঈদগাহ সমিতিয়ে গৰু কোৰবানীৰ পৰিৱৰ্তে অন্য জন্তু কোৰবানী কৰাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান কৰিছে। গৰু কোৰবানী নকৰি অন্য জন্তু কোৰবানী কৰাৰ পোষকতা কৰিছে উত্তৰ লখিমপুৰ নগৰ কেন্দ্ৰীয় জামে মছজিদৰ তৰফৰ পৰাও। নগৰ কেন্দ্ৰীয় জামে মছজিদৰ ইমাম মৌলানা কাৰী আনিছুৰ ইছলামে কয় যে সৰ্বভাৰতীয় জমিয়ত উলেমা হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে যি আহ্বান কৰিছে সেই অনুসৰি গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন সনাতনী ধৰ্মবিশ্বাসী দেশ। গৰু এই দেশৰ পূজনীয় জন্তু। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰি এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। সৰ্বভাৰতীয় জমিয়ত উলামাৰ মুৰব্বী হজৰত সৈয়দ আৰশ্বাদ মৌলানা সাহাব তেখেতে কিছুদিন পূৰ্বে চৰকাৰক আহ্বান কৰিছিলে যে ভাৰত এখন সনাতনী ধৰ্ম হয়, সনাতনী দেশ, বিশ্বাসী ধৰ্ম হয় আৰু গৰু এই দেশৰ পূজনীয় জন্তু হয়। গতিকে ভাৰত চৰকাৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰি এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। সেই উদ্দেশ্য সন্মুখত ৰাখি উত্তৰ লখিমপুৰ কেন্দ্ৰীয় জামে মছজিদৰ তৰফৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক এখন গৰু ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগে আৰু লগতে এখন কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিবৰ বাবে আহ্বান জনায়। উক্ত আহ্বানৰ সৈতে অসমৰ প্ৰতিটো জাতীয় দল, ৰাজনৈতিক দল, অৰাজনৈতিক দল সংগঠনক আহ্বান জনায় আৰু তেখেতৰ পৰা সঁহাৰি বিচাৰি আহ্বান জনায়। মছজিদ পৰিচালনা সমিতিৰ আন বিষয়ববীয়াসকলেও কৰিলে একেই দাবী। ইতিমধ্যে আজি শুকুৰবাৰৰ দিন আছিল। আজি শুকুৰবাৰৰ দিনটোত আমাৰ মছজিদৰ পেইছ ইমাম আনিছুৰ ইছলাম চাহাবে ইতিমধ্যেই কৈছে, ৰাইজক আহ্বান কৰিছে যে মুছলমান মানুহে এইবাৰ গৰু কোৰবানী দিব নালাগে। আৰু তথা তেখেতে কৈছে যে সৰ্বভাৰতীয় জমিয়তে উলেমা হিন্দৰ সভাপতি মৌলানা সৈয়দ আৰশ্বাদ মাদানী চাহাবেও ইতিমধ্যে ভাৰত চৰকাৰক আহ্বান জনাইছে যে গৰু কোৰবানী দিয়াৰটো ইতিমধ্যে আমি সিদ্ধান্তটো বাতিল কৰিছোঁ। লগতে চৰকাৰক দাবী জনাইছে যে যিহেতু ভাৰতবৰ্ষ এখন সনাতনী সংস্কৃতিৰ দেশ, ইয়াত গৰুটো পূজা কৰা এটা জন্তু হয় আৰু সেইকাৰণে এই গৰুটোক ভাৰতবৰ্ষত
ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে। ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ পিছত সেই পশুৰ লগত যোনে ধৰক এনেকুৱা ধৰণৰ ক্ৰুৱেল কাম কৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে মই অসমৰ এজন যুৱক হিচাপে যিহেতু অসমৰ জাতীয় উৎসৱ বিহুত গৈ লৈ পেলাই গৰু বিহু হয়, গতিকে গৰু পূজাও কৰা হয় গতিকে সেইখন অসমৰ প্ৰতিটো জাতীয় সংগঠন, ৰাজনৈতিক সংগঠন, অৰাজনৈতিক সংগঠন, তাৰপিছত সকলো শ্ৰেণীৰ দল সংগঠনক মই আহ্বান জনাওঁ যে আমি যিটো দাবী অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, আমাৰ এই দাবীটোৰ লগত তেখেতসকল সহমত হৈ আমাৰ লগতেই চৰকাৰক যেন এটা সজোৰে দাবী জনায় আৰু এইটো যেন আইনখন কাৰ্যকৰী কৰিব পাৰে আৰু আগবাঢ়িব পাৰে, আইনখন আগবঢ়াই আনিব পাৰে আইন হিচাপে। আৰু ইয়াৰ যোগেদি আমাৰ দেশৰ ভিতৰত শান্তি, সম্প্ৰীতি, শৃংখলাৰ সৃষ্টি হ'ব। অন্যথাই এই শান্তি অটুট ৰখাটো অলপ কঠিন হ'ব। গতিকে ইয়াত মুছলমান সমাজৰ গৰু কুৰবানী দিয়া নিদিয়াৰ সংক্ৰান্তত যিমানখিনি দায়বদ্ধতা আছে তাতোকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দায়বদ্ধতাটো বহুত বেছি বুলি মই অনুভৱ কৰোঁ। গতিকে তেখেতসকলে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াক এখন কঠোৰতম আইন প্ৰণয়ন কৰি এই গৰুৰ ওপৰত যিখিনি বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্কখিনি সম্পূৰ্ণৰূপে শেষ কৰিব বুলি মই আশা ৰাখিছোঁ। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমাৰ এই নিউজ চেনেলৰ যোগেদি মই আহ্বান কৰিছোঁ আৰু প্ৰতিজন মুছলমান মানুহক গৰু কুৰবানী নিদিবৰ কাৰণে লগতে মোৰ নিজা মন্তব্য যে গাইটো যিহেতু হিন্দু মানুহ, সনাতনী মানুহ, ভগৱান বুলি কয় বা পূজা কৰে, শ্ৰদ্ধা কৰে, গতিকে মই আহ্বান এইটোৱে জনাওঁ যে চৰকাৰে গাইটো ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে। এইটোৱে মোৰ আহ্বান চৰকাৰৰ ওচৰত সেইখিনিয়ে আৰু। নিউজ এক্স ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951।